আজি আমি ওলাই আহিছোঁ অলপ দেই ফুৰিবৰ কাৰণে বজাৰ কৰিলোঁ অকমান বজাৰ কৰিব আছিলে বজাৰ কৰি আহিলোঁ US পিজ্জাত সোমালোঁ ইয়াতে ভাবিলোঁ কিবা এটা খাই লওঁ বুলি ইয়াত মোৰ যে পিজ্জা খাই ইমানে ভাল লাগে নহয় মই যে খায়ে থাকোঁ জানেনে মোৰ যে অকল কয় মানে মানুহে তই কি অকল খায়ে থাকো নেকি মই যে ইমানে খাই ভাল পাওঁ নহয় মানে মুখখন ৰখাবই নোৱাৰো জানেনে সেইকাৰণে মই খায়ে থাকোঁ আৰু কি ক'ব কওঁ দেই মই নেখাওঁ বুলি বেলেগৰ আগত মানে আজি নেখাওঁ বুলি কওঁ কিন্তু আকৌ মই খায়ে পাওঁ মোৰ দ্বাৰা নহ'ব মানে এই নোখোৱাটো যে জিম যাওঁতে অলপ ঠিকে আছিলে তেতিয়া মানে মেইনটেইন কৰিবলৈ মন যায় আৰু এতিয়া নাযাওঁ বুলি চবে খাই দিওঁ আৰু যি পাওঁ মানে সেইটোৱে যি মন যায় আৰু সেইটোৱে খাই দিওঁ নিজৰ মনৰটো কৰিব লাগে মানে আপুনি যি খাই ভাল পায় এতিয়া নেখায় কেতিয়া খাব হয় নাই পিছলে খাব পাৰিব কি নাই কি ঠিক সেইকাৰণে যেতিয়াই যি মন যায় সেইটো খাই দিব লাগে মোৰ মতে আৰু মানুহে কোৱা কথা ক'বই আৰু আপোনাৰ শকত হ'লেও ক'ব আৰু ক্ষীণ হ'লেও ক'ব ক্ষীণ হ'লে ক'ব ইমানেই ক্ষীণাইছা শকত হ'লে ক'ব ইমানেই শকত হৈছা এটা সাইজত থাকিবলৈতো পুৰা মেইনটেইন কৰিব লাগিব ন কিন্তু সেই মেইনটেইনটো মানে মোৰ দ্বাৰা নহয়ছে আৰু মই শকত হ'লেও হ'ম ক্ষীণ হ'লেও ক্ষীণাম আৰু মোৰ সেইবিলাক মতলব নাই এতিয়া আৰু সেইকাৰণে আমি এতিয়া দুজনী আহি খাই আছো এফালে আমি শ্বেক ল'লোঁ দুজনীয়ে কিটকেট শ্বেক লৈছোঁ তাৰপিছত ৰোল ল'লোঁ আৰু লগতে লৈছোঁ পিজ্জা আৰু লাগিলে ল'ম বাৰু এতিয়া এইকেইটাই খাই লওঁ আমি এতিয়া মই শ্বেকটো খাই লৈছোঁ নহয় অলপ দেৰি পিছত জানেনে মই গৰম পানী খাম কাৰণ মোৰ ডিঙিটো টনচিল বাঢ়ি আছে যে সেইকাৰণে এতিয়া আমি দুজনী খাই লওঁ তাৰপিছত আকৌ বজাৰ কৰিবলৈ যাম আৰু